আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ আৰিফে কৈ আছিল, তই দেখোন প্ৰেমত নপৰোঁতে এনেকুৱা অৱস্থা। প্ৰেমত পৰিলেতো আকাশৰ পৰা চন্দ্ৰ সূৰ্য তৰা চব সহায় লৈ আনিবি তই। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ৰদালিয়ে খঙতে লীনাক কৈ আছিল, এটলিষ্ট তোৰ পৰা এইটো আশা মই কেতিয়া কৰা নাছিলোঁ লীনা, তোৰ আৰু মোৰ মাৰ মাজত দেখোন একো পাৰ্থক্যই নাই। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ নিহাৰিকাক বান্ধৱীজনীয়ে কৈ আছিল, সংগীতাই তোৰ হোমিঅ'পেথি দৰৱ সলাই দিছিল কম্পিটিশ্যনৰ আগদিনা। তেতিয়া আমি দেখিবলৈ পাইছোঁ নিহাৰিকাই মাত দিছিল, তাই আহিছিল আগদিনাখন আমাৰ ঘৰলৈ, তাৰ মানে কথাটো সঁচা। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ অমৰে ৰদালিক কৈ আছিল, বেলেগ চব গুণ মোৰ পৰা পাইছা যদিও আমাৰ ছোৱালীজনীৰ খংটো কিন্তু মাকৰ পৰাহে পাইছে দেই। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।